পাইছো অসমত অহা 5 বছৰত এটাও বাংলাদেশী নাথাকে বাংলাদেশীৰ ঘৰে ঘৰে চলিব এতিয়া প্ৰশাসনৰ বুলডোজাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বাংলাদেশীক হকিয়নি দিছে কালি দেশৰ গৃহমন্ত্ৰীৰ সন্মুখতে জেনজি সমাৰোহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যৰ লাখ লাখ জেনজিৰ সন্মুখত এই মন্তব্য কৰিছে সকলোৰে সমৰ্থনত এই মন্তব্য কৰিছে কোনেও নিবিচাৰে অসমত বাংলাদেশীৰ বিচৰণ ভূমি হওক আৰু যাৰ বাবে সম্পূৰ্ণৰূপে সমগ্ৰ অসমৰ পৰা এটাকৈ বাংলাদেশী বিচাৰি খেলিবলৈ এতিয়া সাজু হৈছে পুনৰ অসম চৰকাৰ অহা 5 বছৰত অসমত থকা প্ৰতিটো বাংলাদেশীৰ ঘৰত চলিব প্ৰশাসনৰ বুলডোজাৰ বাংলাদেশীৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাংলাদেশী হকিয়নি দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ডাঙৰ মন্তব্য আছে ৰৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং অহা 5 বছৰত একথা মাতিও বাংলাদেশীৰ হাতত থাকিবলৈ দিয়া নহব কোনো কাৰণত বাংলাদেশীৰ বিচৰণ ভূমি হ'বলৈ দিয়া নহব অসম এটাও বাংলাদেশীক অসমৰ ভূমিত থাকিবলৈ দিয়া নহব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বাংলাদেশীক দিলে হকিয়নি এই অসমত কোনো বাংলাদেশীক ৰঙা পিৰা পাৰি দিয়া নহব অবৈধ নাগৰিকক কোনো কাৰণত থাকিবলৈ দিয়া নহব এটাও বাংলাদেশীৰ বিচৰণ ভূমি হ'বলৈ নিদিও বুলি পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বুলডোজাৰ লগাই সকলো বাংলাদেশীৰ ঘৰ ভাঙি দিয়া হ'ব বুলি মন্তব্য কৰিছে অসমৰ ফালে ৰঙা চকু দেখুৱালে কাকো সহ্য কৰা নহব অসমৰ ভূমিৰ বাবে সকলো কৰিবলৈ সাজু আছে মুখ্যমন্ত্ৰী গৰাকী কোনো কাৰণত বাংলাদেশীৰ ওচৰত আত্মসমৰ্পণ নকৰে অসমে বাংলাদেশী মুক্ত এখন নতুন অসম গঢ়ি ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমক গঢ়ি তোলা হ'ব দেশৰ গৃহমন্ত্ৰীৰ সন্মুখত জেনজিৰ সমাৰোহত বাংলাদেশীক হকিয়নি দি পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক লৈ এতিয়া প্ৰতিগৰাকী জেনজিৰ সমৰ্থন দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী যুৱ প্ৰজন্মই এতিয়া বিচাৰিছে কেৱল মাত্ৰ সম্পূৰ্ণৰূপে অসম বাংলাদেশী মুক্ত হওক আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমক বাংলাদেশী মুক্ত গঢ়ি তুলিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে প্ৰতিটো পদক্ষেপকে সমৰ্থন জনাইছে অসমৰ যুৱ প্ৰজন্মই ভৱিষ্যতে যাতে অবৈধ বাংলাদেশী অসমৰ ভূমিত কোনো কাৰণত দখল কৰিব নোৱাৰে অবৈধ বাংলাদেশীৰ কাৰণে কোনো কাৰণত যাতে অসমৰ ভূমি বিচৰণ ভূমি হ'ব নোৱাৰে তাৰ বাবে এতিয়া যুৱ সমাজে সমৰ্থন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ সেই মন্তব্যৰ পিছতে চাৰিওফালে হাত চাপৰি কৰিবলৈ পোৱা গৈছিল যুৱ সমাজে হাত চাপৰিৰে সমৰ্থন জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্যক আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ এইবাৰ বাংলাদেশী সাৱধান এইবাৰ বাংলাদেশীৰ নিস্তাৰ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বাংলাদেশীক দিলে কঠোৰ হকিয়নি অহা 5 বছৰত অসমত থকা প্ৰতিটো বাংলাদেশীৰ ঘৰত বুলডোজাৰ চলাবলৈ সাজু হৈ উঠিছে পুনৰ এতিয়া প্ৰশাসন বাংলাদেশীৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেশৰ গৃহমন্ত্ৰীৰ সন্মুখতে এই মন্তব্য কৰিছে বাংলাদেশী মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছে ৰাজ্যবাসীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম এইবাৰ আমি 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিলো মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো অহা 5 বছৰত বাংলাদেশীৰ হাতত থকা একথা মাটিও মই উঘালি আনিম আৰু কোনো অবৈধ বাংলাদেশীক আৰু আমাৰ মাতৃভূমিৰ মাটি আমি দখল কৰিবলৈ নিদিওঁ এইখন অসমত কোনো বাংলাদেশীয়ে আমাৰ মাটি আৰু দখল কৰিব নোৱাৰিব এয়া মোৰ প্ৰতিশ্ৰুতি বিজেপিৰ প্ৰতিশ্ৰুতি কৰবাত যদি এবিঘা মাটিও দখল কৰি আছে তাকো আমি কাঢ়ি আনিম আমি কাকো অসমৰ মাটি দখল কৰিব নিদিওঁ শ্ৰদ্ধাৰ যুৱ বন্ধুসকল সকলোৱে বুজি পাওক এই অসমত আমি আৰু বাংলাদেশীক ৰঙা পিৰা পাৰিব নিদিওঁ এই অসমখন তেওঁলোকৰ বাবে আৰু কেতিয়াও এটা কৈ বুলডোজাৰেদি আমি অবৈধ বাংলাদেশী আমি উচ্ছেদ কৰিম
কৰিব লাগিব নে নাই? এভিকশন কৰিব লাগিব নে নাই? পাক্কা লাগিব। বিজেপিক ভোট দিব লাগিব, চৰকাৰ আনিব লাগিব। আনিব নে নাই চৰকাৰ? চৰকাৰ আহিব নে নাহিব? অসমৰ কাৰণে, আমাৰ ভৱিষ্যতৰ কাৰণে আমি চৰকাৰ আনিবই লাগিব। কাজিৰঙাত আকৌ গড় মাৰিব আমি দিম নেকি? কোনোবাই যদি অসমৰ ফালে ৰঙা চকু দেখুৱাই, সেই ৰঙা চকু আমি কাঢ়ি আনিম। কিন্তু আমি কেতিয়াও আৰু আত্মসমৰ্পণ নকৰো, আৰু কেতিয়াও আমি আত্মসমৰ্পণ নকৰো। আমি যুঁজিম, আৰু আমি যুঁজি আমাৰ মাতৃভূমিক আমি ৰক্ষা কৰিম। এইবাৰ আমি 1.5 লাখ বিঘা মাটিত এভিকশন কৰিলো। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, অহা 5 বছৰত বাংলাদেশীৰ হাতত থকা একঠা মাটিও মই উঘালি আনিম, আৰু কোনো অবৈধ বাংলাদেশীক আৰু আমাৰ মাতৃভূমিৰ মাটি আমি দখল কৰিবলৈ নিদিওঁ। এইখন অসমত কোনো বাংলাদেশীয়ে আমাৰ মাটি আৰু দখল কৰিব নোৱাৰিব। এয়া মোৰ প্ৰতিশ্ৰুতি, বিজেপিৰ প্ৰতিশ্ৰুতি। কৰবাত যদি এবিঘা মাটিও দখল কৰি আছে, তাকো আমি কাঢ়ি আনিম। আমি কাকো অসমৰ মাটি দখল কৰিব নিদিওঁ। শ্ৰদ্ধাৰ যুৱ বন্ধুসকল, সকলোৱে বুজি পাওক, এই অসমত আমি আৰু বাংলাদেশীক ৰঙা পীৰা পাৰিব নিদিওঁ। এই অসমখন তেওঁলোকৰ বাবে, আৰু কেতিয়াও এটা কৈ বুলডোজাৰেদি আমি অবৈধ বাংলাদেশী আমি উচ্ছেদ কৰিম। কৰিব লাগিব নে নাই? এভিকশন কৰিব লাগিব নে নাই? পাক্কা লাগিব। বিজেপিক ভোট দিব লাগিব, চৰকাৰ আনিব লাগিব। আনিব নে নাই চৰকাৰ? চৰকাৰ আহিব নে নাহিব? অসমৰ কাৰণে, আমাৰ ভৱিষ্যতৰ কাৰণে আমি চৰকাৰ আনিবই লাগিব। কাজিৰঙাত আকৌ গড় মাৰিব আমি দিম নেকি? কোনোবাই যদি অসমৰ ফালে ৰঙা চকু দেখুৱাই, সেই ৰঙা চকু আমি কাঢ়ি আনিম। কিন্তু আমি কেতিয়াও আৰু আত্মসমৰ্পণ নকৰো, আমি যুঁজিম, আৰু আমি যুঁজি আমাৰ মাতৃভূমি